আছে যে আগষ্টৰ 10 তাৰিখে অৰুণোদয় আঁচনি 1250 টকা লাভ নকৰি 3000 টকা লাভ কৰিব। এনেকুৱা ধৰণৰ নমস্কাৰ সকলোকে সবজিকাটা চেনেলে স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ বাবে লৈ আহিছোঁ। এইটো ভিডিঅ' খুবেই ইম্পৰ্টেণ্ট হ'ব, যিহেতু বহুকেইখন আঁচনি এইটো ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছোঁ। সেইবাবে গোটেই ভিডিঅ' সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে আৰু প্ৰথমবাৰৰ বাবে অহা কালত পাছত চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব, যাতে সময়মতে আপোনালোকে আপডেট হ'ব পাই থাকে। তেতিয়াহ'লে আহক ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ অধীনত বিভিন্ন ধৰণৰ আঁচনি আহি আছে। তাৰে আঁচনিসমূহৰ ভিতৰত আৰু এটা নথিপত্ৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমান অসমত হ'বলৈ গৈ আছে OBC সকলৰ ভেৰিফিকেশ্যন বুলি ক'ব লাগিব। আপোনালোকক সাধাৰণ ভাষাত মই ধুনীয়াকৈ বুজাই দিছোঁ। যিসকল OBC MOBC লোক আছে তেখেতসকলক এতিয়া ভেৰিফিকেশ্যন কৰা হ'ব বুলি কৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। যিহেতু অসমত বিভিন্ন ধৰণৰ চাকৰি সূত্ৰে কিছুমান মানুহ বাহিৰৰ পৰা আহি পিনে অসমৰ যিবোৰ চিট থাকে সেই চিটসমূহত দখল কৰি পিনে চাকৰি লাভ কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ চাকৰি ওলায় আৰু সেই চাকৰিসমূহত অসমৰ কাটঅফ যিহেতু কম যায় বুলি কয়, অসমৰ ল'ৰা ছোৱালীবোৰে তাত আবেদন নকৰাৰ ফলত কাটঅফ কম যায় আৰু সেইবাবে বাহিৰৰ পৰা আহি পিনে অসমৰ চাৰ্টিফিকেট উলিয়াই OBC চাৰ্টিফিকেট উলিয়াই অসমৰ পৰা তেখেতসকলে চাকৰিটো লৈ যায়। তেনেকুৱা বিভিন্ন ধৰণৰ ৰিচেণ্টলি বহুত কথা আহিছে। যোৰহাটৰ পৰা 4-5জন কেণ্ডিডেটে CAPFত নতুনকৈ চাকৰি পাইছিলে আৰু যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি চাকৰি জইন কৰা সময়ত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ল তেতিয়াহে আচল তথ্য ওলাইছে যে সেইকেইজন অসমৰ কেণ্ডিডেটেই নাছিলে, যোৰহাটত নাছিলে। ঠিক তেনেকৈ অসমৰ বিভিন্ন জেগাত তেনেকুৱা হৈ আহিছে। প্ৰতি বছৰে CAPFত তেনেকুৱা হৈ থকা আমি দেখি আহিছোঁ আৰু এনেধৰণৰ সমস্যা হৈ থকাৰ কাৰণে চৰকাৰে কৈছে যে এতিয়া অসমত OBC যিসকল আছে তেখেতসকলক জৰীপ কৰা হ'ব, যাতে সঠিক যিসকল প্ৰাৰ্থী হয় তেখেতসকলেহে চাকৰি বা স্কলাৰশ্বিপ এনেকুৱাসমূহৰ সুবিধা লাভ কৰিব পাৰে। এতিয়া আহিছোঁ 2 নম্বৰটো নথিপত্ৰৰ কথালৈ। যদিহে আপোনালোকৰ ঘৰত LPG আছে আৰু আপোনালোকে যদি LPG ব্যৱহাৰ কৰে তেখেতসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকৰ LPG গেছ আপোনালোকৰ কৰ্তন হ'ব পাৰে। তাৰ কাৰণটো হৈছে যদিহে আপোনালোকে যদি PNGও ব্যৱহাৰ কৰি আছে আৰু LPG ব্যৱহাৰ কৰি আছে তেনেহ'লে আপোনালোকে যিকোনো এটা আপোনালোকৰ কানেকশ্যন আপোনালোকে এৰিব লাগিব। যদি আপোনালোকে PNG যি পাইপলাইন আছে, পাইপ যিবোৰ গেছ বুলি কোৱা হয় পাইপ গেছ, সেই পাইপ গেছ যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে LPG যিটো আপোনালোকৰ কানেকশ্যন আছে সেই কানেকশ্যন আপোনালোকে নিজে চাৰেণ্ডাৰ কৰি পিনে এৰিব লাগিব। যদি আপোনালোকে চাৰেণ্ডাৰ নকৰে তেনেহ'লে আপোনালোকৰ 2টা গেছে আপোনালোকৰ কৰ্তন কৰা হ'ব, তাৰ ফলত আপোনালোকৰ বিভিন্ন ধৰণৰ পিছত বিপদ হ'ব পাৰে। এতিয়া আহিছোঁ 3 নম্বৰটো আপডেটটো। 3 নম্বৰ আপডেটটো হৈছে PM কিষাণৰ যি সন্মান নিধি আঁচনি আছে সেই আঁচনিক লৈ পিনে আহিছোঁ। সেই আঁচনিখনত যিহেতু আপোনালোকে গম পাইছে আমাৰ কৃষকসকলক চৰকাৰৰ ফালৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা 2000 টকাকৈ দিয়া হয় আৰু সেই 2000 টকা লাভ কৰিবলৈ হ'লে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো যিহেতু এতিয়া মেণ্ডেটৰী কৰি দিয়া হৈছে সেইকাৰণে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক। আপোনালোকৰ ঘৰৰ ওচৰ CSC চেণ্টাৰত যাব পাৰে, নহ'লে আপোনালোকে ওচৰত যি আপোনালোকৰ কৃষি আপোনালোকৰ অফিচ আছে, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, তালৈ যাব পাৰে ডিষ্ট্ৰিক্টৰ। তাত গৈ পেলাই আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তাত আপোনালোকৰ যিবোৰ আপোনালোকৰ নথিপত্ৰ লৈ যাব আপোনালোকৰ ID প্ৰুফ লৈ যাব, এইটো অল আছামতে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব। আৰু নতুনকৈ যিসকলে আবেদন কৰিব বিচাৰিছে তেখেতসকলেও অনলাইন অফলাইন 2টা পদ্ধতিতে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদিহে আপোনালোকে 23 ইনষ্টলমেণ্ট যিটো 23 নম্বৰ কিস্তি আছে সেই কিস্তি ধৰা আপোনালোকে লাভ কৰিবলৈ বিচাৰিছে তেনেহ'লে আপোনালোকে এইটো কৰিবই লাগিব যেন আপোনালোকে KYC কমপ্লিট হৈছে নে আপোনালোকে চেক কৰিব লাগিব। ইয়াত কি হয় আপোনালোকে প্ৰতিবাৰে KYC দি থাকিবলগীয়া হয়, কাৰণ আপোনালোকৰ যাতে সেই কৃষকজন জীৱিত অৱস্থাত আছেনে নাই বা সেই কৃষকজনে পইচা লাভ কৰি আছেনে নাই, তেখেতসকলক পইচাটো যাতে বেলেগে মিছ ইউজ কৰিছে নি সেয়া আপোনালোকক পৰীক্ষা কৰি থাকে তেখেতসকলে। সেইকাৰণে আপোনালোকে KYC দিবই লাগিব। KYC দিলেহে আপোনালোকৰ একাউণ্টত আপোনালোকৰ পইচা ধন জমা হ'ব। এতিয়া আহিছোঁ শেষৰটো আপডেটলৈ। আপডেটটো হৈছে আপোনালোকৰ অৰুণোদয় আঁচনি লৈ বহুতে সুধি আছে যে অৰুণোদয় আঁচনি 1250 টকা লাভ কৰিব নে এইবাৰ 3000 টকা লাভ কৰিব। বহুতৰে কুৱেশ্যন আহি আছে যে আগষ্টৰ 10 তাৰিখে অৰুণোদয় আঁচনি 1250 টকা লাভ নকৰি 3000 টকা লাভ কৰিব। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ নিউজ ওলাই আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ
সত্য কথা ক'বলৈ গ'লে আপোনালোকক সঁচা কথা ক'বলৈ গ'লে কোনো ধৰণৰ তেনেকুৱা অফিচিয়েল ন'টিচ নাই অহা যেতিয়া অফিচিয়েল ন'টিচ আহে মই আপোনালোকক অৱগত কৰি আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষৰ বেলআইকনটো প্ৰেছ কৰি যাব যাতে আপডেট আহিলে আপোনালোকক মই অৱগত কৰিব পাৰোঁ যেতিয়াই আপোনালোকৰ অৰুণোদয়ৰ কাৰণে আবেদন প্ৰক্ৰিয়াও আৰম্ভ হয় তেতিয়া আপোনালোকক মই জনাই দিম অনলাইন প্ৰক্ৰিয়া এতিয়ালৈকে অৰুণোদয় আঁচনিৰ কাৰণে হোৱা নাই আপোনালোকৰ অফলাইনো হোৱা নাই অফলাইন হ'লে আপোনালোকৰ গাঁও পঞ্চায়তৰ জৰিয়তে হ'ব সেইকাৰণে আপোনালোকে পঞ্চায়তৰ লগতো যোগাযোগ কৰি ৰাখক কিন্তু এতিয়ালৈকে আপোনালোকৰ 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি হোৱা কোনো ধৰণৰ তথ্য অহা নাই কিন্তু আগষ্ট মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জানিবলৈ দিছে যদি ইমানেই আছিলে যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ